পুৱতি নিশা ভাঙিলে দিয়কৰ পুথি নদীৰ ৰিংবান্ধ প্লাবিত কৰিলে বলমা অঞ্চলৰ বহুকেইখন গাঁও পশুধন কঠীয়াতলী বাম খেতি সকলো পানীৰ তলত অঞ্চলটোৰ প্ৰায় ৫-৬খন গাঁও জলমগ্ন বহু হেক্টৰ কৃষিভূমি পানীৰ তলত খৰালি ৰিং বান্ধটো মেৰামতি নকৰাৰ ফলতে সৃষ্টি হয় এই জলপ্ৰলয়ৰ প্ৰতিবাৰে বাৰিষা কালত বলমা অঞ্চলৰ সৃষ্টি হয় এই পৰিৱেশ সেয়ে এইবাৰ অন্ততঃ স্থায়ী সমাধান বিচাৰিছে ৰাইজে বৃহত্তৰ অঞ্চল কিন্তু একদম নদীখনৰ মথাৰিটো ভগাৰ কাৰণে প্ৰত্যক্ষভাৱে আপোনালোকে দেখিছে 5খন গাঁও কিন্তু পানী তলত আছে আৰু গোটেই বলমা অঞ্চলটোৱে ইয়াৰ এটা মানে বেয়া প্ৰভাৱ পৰি গৈছে গতিকে যোৱা নিশা প্ৰায় ৰাতি 12টা 12:30 বজাত যেতিয়া আমি গম পালোঁ যে নদীৰ মথাৰি ভাগিলে আমি গাঁৱৰ ৰাইজ মানে উঠিলোঁ হাৰে গোটেই চালোঁ কাৰোবাৰ ঘৰ ভিতৰত সোমাইছে কাৰোবাৰ গোহালিতে গৰু মানে যেন তেনে বাচিছে কাৰোবাৰ ছাগলী মৰিছে কাৰোবাৰ কুকুৰা মৰিছে এইখিনি আমাৰ আমি কৃষক বা আমি গাঁৱৰ ৰাইজে সমাধান কৰি ল'ব পৰা সমস্যা কিন্তু আমি এটা বস্তু সমাধান কৰি ল'ব নোৱাৰোঁ সেইটো হৈছে কি আমাৰ নদীখনৰ নদী বান্ধটো কাৰণ আমি ৰাইজে লাগিও তাত মাৰিব নোৱাৰোঁ আৰু এইটো আচলতে পুঠি নদীখন বহুত যেতিয়া মথাৰি ভাগিব তাৰ আচলতে জলৰ যিটো মানে হেৰি হয় বহুত বেছি হৈ যায় গতিকে ইয়াৰ সমস্যাটো আমাৰ সমাধান কৰিবলৈ হ'লে বিভাগৰ ফালৰ পৰা আমাক জোৰ দিব লাগিব আমি সেইকাৰণে জনপ্ৰতিনিধিসকলৰ যোগেদি বা আপোনালোকৰ মাধ্যমৰ যোগেদি আমি এটা কথা দাবী জনাওঁ যে মথাৰিটো আচলতে এই বছৰলৈ বুলি নহয় স্থায়ী সমাধান কৰি দিয়ক তেতিয়া কৃষক ৰাইজৰ যেনেকৈ বা এইটো অঞ্চলৰ যিসকল কৃষি প্ৰধান এৰিয়া বুলি আপোনালোকে জানে এই সমস্যাটো আমি প্ৰত্যেক বছৰে আমি ভুগি থাকিবলগীয়া নহয় এতিয়া আপোনালোকে দেখিছে আমাৰ এই ৰাস্তাও বনাই আছিলে ৰাস্তাটো তেনেকৈ ধ্বংস হৈ যাব কাৰণ নদী মথাৰি ভাগি থাকিলে গতিকে গোটেইখিনি চালে মানে আমাৰ এনেকুৱা ভাৱ হয় কি যদি স্থায়ী সমাধান নকৰে কিন্তু বিকল্প ব্যৱস্থা একো নাই কৃষি কৰি খাব নোৱাৰিব কৃষকসকলে বা কৃষক নহ'লেও ৰাস্তা পদূলি যেতিয়া যাতায়াতৰ যেতিয়া সুচল নহ'ব তেতিয়া সেই অঞ্চলটো আচলতে একেবাৰে দুৰ্বল হৈ থাকিব গতিকে মই বিভাগক বা জনপ্ৰতিনিধিসকলৰ যোগেদি মই এটা কথা আপোনালোকৰ মাধ্যমৰ যোগেদি তেওঁলোকক অৱগত কৰিব বিচাৰিছোঁ দাবী জনাব বিচাৰিছোঁ আৰু প্ৰতিবাদ ভাষাৰে প্ৰতিবাদ কৰিব বিচাৰিছোঁ যে তেওঁলোকে এই সমস্যাবিলাক সমাধান কৰি ৰাইজৰ সেৱক হিচাপে নিজকে পৰিচয় দিয়ক গতিকে মই কথাখিনি এনেকৈ ক'বলৈ বিচাৰিলোঁ সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ